স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক প্ৰদান হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা। ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰদান কৰা হয় এই বঁটা। ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতেই হেমকোষ অভিধানৰ দ্বিভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি ইতিমধ্যে গিনিজ বিশ্ব অভিলেখ গঢ়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক হাছান শ্বৰীফ আহমদ সমন্বয় বঁটা 2024 প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত এই বঁটা প্ৰদান কৰা হয়। এইবেলি মহাবিদ্যালয়খনৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীক প্ৰদান কৰা হয় এই বঁটা। উক্ত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই কয়, আজি আপোনাসৱে মোক যি বঁটা প্ৰদান কৰিলে, এই বঁটাৰ বাবে মই কিমান যোগ্য মই নাজানো, কিন্তু এই ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই যিগৰাকীৰ মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰি মোক এই বঁটা প্ৰদান কৰিলে, মই সেই ব্যক্তিগৰাকীৰ আশীৰ্বাদ ৰূপে মই এই বঁটা গ্ৰহণ কৰিছোঁ। আৰু আপোনাসৱৰ এই মৰম আৰু আশীৰ্বাদে মোক মোৰ কৰ্মক্ষেত্ৰৰ বাবে অতি দায়িত্বশীল কৰি তুলিলে। লগতে এই বঁটা প্ৰদানৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰি জয়ন্ত বৰুৱাই হনুমান বক্স সুৰজমল কানৈ কোঁৱৰে মোৰ এই ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত মই এই পোন প্ৰথমবাৰৰ বাবে উপস্থিত হৈছোহি। কিন্তু এই মহাবিদ্যালয়খনত উপস্থিত হৈ মই যি পৰিৱেশ, যি শৈক্ষিক পৰিৱেশ মই বাতাবৰণ ইয়াত দেখিলোঁ, সঁচাকৈ মই অতি অভিভূত হৈ পৰিছোঁ। আৰু তাৰ বাবে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ শশীকান্ত শইকীয়াদেৱ তথা ছাত্ৰ একতা সভাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে 1945 চনৰ 15 জুনত এই মহাবিদ্যালয়খন ডিব্ৰুগড় মহাবিদ্যালয় ৰূপে উন্মোচন কৰিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে। পৰৱৰ্তী সময়ত 1957 চনত এই মহাবিদ্যালয়ৰ মূল দাতা হনুমান বক্স সুৰজমল কানৈদেৱৰ নামেৰে নামাকৰণ কৰা হয়। আৰু আজি এই অনুষ্ঠানত উপস্থিত হৈ মই এই মহান ব্যক্তিগৰাকীক মই অতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এই মহাবিদ্যালয়ৰ একালৰ ছাত্ৰ আৰু প্ৰতিভাৱান শিল্পী হাছান শ্বৰীফ আহমেদ ডাঙৰীয়াও এই মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক আছিল। ভাৰতীয় গণনাট্য সংঘৰ অক্লান্ত কৰ্মী, মহান শিল্পীগৰাকী অসম নাট্য সন্মিলনৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। কেৱল সেয়ে নহয়, এগৰাকী প্ৰতিভাৱান কবি, সাংস্কৃতিক কৰ্মী হিচাপে অসম সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। হাছান চাহাব ডাঙৰীয়া, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাকে আদি কৰি বহুত বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ উপৰিও তেখেত ডক্টৰ ভূপেন হাজৰিকাৰো অতি ঘনিষ্ঠ আছিল। আৰু হাছান শ্বৰীফ আহমেদে ৰচনা কৰা গীত
ডক্টৰ ভূপেন হাজৰিকা পুলক বেনাৰ্জীৰ পৰা আৰম্ভ কৰি জংকী বৰঠাকুৰলৈকে বহু ন পুৰণি শিল্পী তেওঁৰ গীতত কণ্ঠদান কৰিছে আৰু বাণীবদ্ধ কৰিছে। গতিকে তেনে এগৰাকী ব্যক্তি নামত উৎসৰ্গিত এই বঁটা, এই সন্মান গ্ৰহণ কৰিবলৈ মই মহাবিদ্যালয়ত উপস্থিত হৈ মই নিজে ধন্য হৈছোঁ। এই অনুষ্ঠানতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক সুঁৱৰি তেওঁ কয় যে ভাষাৰ অতি সংকট কালত হেমচন্দ্ৰ বৰুৱাৰ অবিহনে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠা সম্ভৱ নহল হয়। 1836 চনত এই অসমত অসমীয়া ভাষা এলাগি কৰি ব্ৰিটিছসকলে বঙালী ভাষাক চৰকাৰী ভাষাৰূপে এই অসমত স্বীকৃতি প্ৰদান কৰিছে। আৰু তেতিয়াই আমাৰ এই বৌদ্ধিক ক্ষেত্ৰৰ এই পুৰোধা ব্যক্তিসকলে অসমীয়া ভাষাটো যে বাংলা ভাষাৰ এটা উপভাষা নহয়, ব্ৰিটিছসকলক বুজাবলৈ আপ্ৰাণ চেষ্টা কৰিছে। সেই সময়ত এক প্ৰকাৰ এখন বৌদ্ধিক আন্দোলনৰ সৃষ্টি হৈছে আৰু এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নেতৃত্ব লোৱাসকলৰ ভিতৰত আছিল আমাৰ অতি পৰম পূজ্য গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন আৰু আমাৰ প্ৰপিতামহ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱ। সেই সময়ত হেমচন্দ্ৰ বৰুৱাদেৱে আছাম নিউজ নামেৰে এখন দ্বিভাষিক কাকত প্ৰকাশ কৰিছে। ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰকাশিত এই কাকতখনতে সেই সময়ত অসমীয়া ভাষাটো যে বঙালী ভাষাৰ এটা উপভাষা নহয়, সেই বিষয়ে বহু প্ৰবন্ধ আৰু লেখা মেলা তাত প্ৰকাশ পাইছে। তেওঁলোকৰ উদ্দেশ্য আছিল বৰুৱাদেৱৰ এই কাকতৰ লেখা মেলাৰ জৰিয়তে ব্ৰিটিছসকলৰ দৃষ্টি আকৰ্ষণ কৰা যে অসমীয়া ভাষাটোৰ নিজস্ব এক স্বকীয়তা আছে, নিজস্ব এটা চৰিত্ৰ আছে। কিন্তু সৰ্বশেষত ব্ৰিটিছসকলেও মানিবলৈ বাধ্য হ'ল আৰু অসমীয়া ভাষাক পুনৰ অসমত চৰকাৰী ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিলে। সেই সময়তে আমাৰ ভাষা ওজা হেমচন্দ্ৰ বৰুৱাদেৱে এটা কথা উপলব্ধি কৰিছিল যে এটা ভাষাৰ যদি এখন ব্যাকৰণ আৰু এখন অভিধান নাথাকে, তেতিয়া এই ভাষাটোৱে কেতিয়াও স্থায়িত্ব নাপায়। কালক্ৰমত এই ভাষাটো হেৰাই যাব। সেই উদ্দেশ্যে হেমচন্দ্ৰ বৰুৱাদেৱে অসমীয়া ব্যাকৰণ আৰু হেমকোষ অভিধান প্ৰণয়ন কৰে। আৰু এই হেমকোষ আৰু এই ব্যাকৰণৰ প্ৰণয়নেৰে অসমীয়া জাতিটোক অসমীয়া ভাষাটোক আকৌ এটা নতুন প্ৰাণ তেখেতে দি থৈ গ'ল। উল্লেখ্য যে এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।